Hello everyone. বহুতখিনি ডিস্ট্ৰিক্টৰ পেপাৰ তোমালোকক কৰি দিলো এখন লাষ্ট কৰি দিম কাছাৰ ডিস্ট্ৰিক্টৰ বেংগলী মিডিয়ামৰ পেপাৰ ঠিক আছে আমি একদম দেৰি নকৰো কিন্তু এটা কথা ন মই মানে কিমানখিনি কৰি দিব পাৰিম তাৰ ঠিক নাই মানে এইখিনি তো মই যেটা কোৱেশ্চন পেপাৰখন ইয়াত যেটা মই ইম্পৰ্ট কৰি লৈছিলো বৰ্ডখনত তেটা দেখিছো মানে প্ৰথমখিনিৰ অৱস্থা একদম বেয়া মানে একদম ধৰিবই নোৱাৰি আখৰ ঠিক আছে নাই লাষ্টৰখিনি মোটামুটি অকন ঠিক আছে গতিকে দুই এটা যদি কোৱেশ্চনছ কৰিব নোৱাৰো আখৰ কাটা ধৰিব নোৱাৰাৰ কাৰণে তো তেতিয়া মানে আৰু বেয়া নাপাবা ঠিক আছে দেৰি নকৰো আমি আৰম্ভ কৰো প্ৰথম একদম লাষ্টৰ পৰা কৰি যাম এবাৰ হা কি দিয়া আছে the probability of getting an even number when a die is thrown once একবাৰ পাখা নিক্ষেপ করলে যুগ্ম সংখ্যা পাওয়ার সম্ভাৱনা হবে ঠিক আছে মানে আমি যদি একবাৰ লুডু গুটি এটা দলিয়াই দিও ঠিক আছে না এবাৰ আমি যদি লুডু গুটি এটা দলিয়াই দিও দেন যুগ্ম সংখ্যা ইভেন নাম্বার পোৱাৰ কি লাগে আমাক সম্ভাৱনা লাগে the probability of getting an even number when a die is thrown once এবাৰ দলিয়াই দিম তো এবাৰ দলিয়াই দিলে আমাৰ কি কি সংখ্যা পাব 1 2 3 4 5 and কি যাব 6 এটা যুগ্ম সংখ্যা কি হয় 2 4 আৰু 6 তো গতিকে তিনিটা আছে 3/6 আনসাৰটো কি হৈ যাব 1/2 গতিকে আই থিংক এটোৱে 1/2 বাকি সংখ্যা কেইটাটো এটা ধৰিব পাৰি নে বাকিটো ধৰিবই নোৱাৰি এটোৱে 1/2 দেখিছো আৰু ঠিক আছে না তো গতিকে নেক্সট question to কি দিটো আছে the probability of getting a bed egg in a box of 500 egg is 0.028 the number of good eggs in the box তেতিয়ালে কিমান আচ্ছা চাই লোৱা question to the probability of getting a bed egg in a box of 500 egg is 0.0028 then the number of good eggs ঠিক আছে so total কিমানটা আছিলে total ঠিক আছে না মানে সৰ্বমুঠ egg মানে কি আছিল ডিম কেটা আছিল আমি খাই ভাল পাও ন বহুতে ডিমৰ কুহুমটো বেছিকে ভাল পায় কুহুম বুলি কও আমি মাজৰ কটক ন যত ফ্যাট বেছিকে থাকে কিন্তু বগা অংশখিনি কি থাকে প্ৰটিন বেছিকে থাকে so anyway the probability of getting a bed egg in a box of 500 egg is 0.028 তো আমাক মানে বেয়া 500টা যে ডিম আছিল হে ডিমখিনি ভিতৰত কিছুমান ডিম বেয়া ডিম আছিল মানে ঠিক আছে না নাই তো গতিকে আৰু সেই 500টাৰ ভিতৰত বেয়া ডিম পোৱাৰ যেটো সম্ভাৱনা তো হেতু কিমান হৈ গল 0.028 ঠিক আছে না এটা সৰ্বমুঠ ডিম আছিল 500টা তাৰে বেয়া আমি বেয়াৰ সংখ্যা জানো নেকি আমাক দি থোৱা আছে নেকি নাজানো তো গতিকে যেটো বস্তু আমি নাজানো হেতুক আমি কি কৰো চলক ধৰো গতিকে আমি বেয়া বুলি কি হৈ দিলো x গতিকে ভাল ডিম আছিল কিমান হৈ যাব 500 minus x যদি x টা বেয়া আছিল 500 টা পা যদি x টা বেয়া আছিল ভাল কি যাব 500 টা পা বেয়াখিনি বাদ দি দিলে ভালটো হৈ যাব 500 minus x হৈ গল এতিয়া আমাৰ কথাটো হৈ গল এই যে বেয়া পোৱাৰ সম্ভাৱনা এটো 0.028 গতিকে বেয়া মানে কি হৈ গল x divided by 500 তো বেয়া মানে কিমান আছিল x টা divided by 500 টোটাল সম্ভাৱনা হেতু কিমান বুলি কৈ দিছিলা বেয়া পোৱাৰ সম্ভাৱনা 0.028 কাইন্ডলি বুজি পাইছা ন তো বেয়াটো মানে উলিয়াই দিলে অলৰেডি সম্ভাৱিতাত আৰু হেতু কিমান বলে 0.028 গতিকে বেয়া পোৱাৰ সম্ভাৱিতাটো আমি ম্যাথমেটিক্যালি কইলে কি যাব x divided by 500 হল নাও x divided by 500 equal to point to যদি উঠাই দিও কি যাব 28 কাৰণ পইণ্ট উঠাই দিলে 28 ৰ আগত 0 দুটা আছে তো মিনিংলেছ হ'ব তো পইণ্টৰ কাৰণে 1 আফটাৰ পইণ্ট আফটাৰ ডেসিমেল 3 প্লেसेस তো 30 ঠিক আছে এটা দুটা এই দুটা মই কাটি দিলো ঠিক আছে 5 ৰে 10 কাটিলে কিমান বাজব 2 2 ৰে 18 কাটিলে কিমান বাজব 14 গতিকে আমাক কিহৰ কথা কৈ দিছিলে ভাল ডিম তো গতিকে 500 মাইনাস বেয়া কিমান ওলালে x মানে 14 ওলা ন x ৰ ভ্যালুটো 14 x মানে কি আছিল বেয়া তো ভালৰ সংখ্যা 500 পৰা 14 গুছি গলে কিমান হৈ যাব 486 আচ্ছা সাগে অপশন বি আছে 486 ঠিক আছে নেক্সট কোৱেশ্চন কি দি থোৱা আছে x - 5 x - 1 x, x + 2 x + 4 আৰু x + 7 এই ছয়টা সংখ্যাৰ মাধ্য 15 তেতিয়া হলে প্ৰথম চাৰিটা সংখ্যাৰ মাধ্য উলিয়াবলৈ দিছে ঠিক আছে
the mean of 6 number, 6টা নাম্বার দিয়া আছে x minus 5, x minus 1, x plus 2, x plus 4 and x plus 12 is কি বুলি কৈছে 15. Then the mean of first 4 number, মানে প্ৰথম 6টা সংখ্যা x minus 5, x minus 1, x plus 2, x plus 4 and x plus 12, এই 6টা সংখ্যাৰ মাধ্যটো 15 দি থোৱা আছে। ঠিক আছে না, এতিয়া আমাক কি কৈছে প্ৰথম 4টা সংখ্যাৰ মাধ্যটো উলিয়াবলৈ কৈছে। এটা প্ৰথম 4টা সংখ্যাৰ মাধ্যটো উলিয়াবৰ কাৰণে তো আমিতো কমসে কম হেৰিটো জানিব লাগিব ন, এটোতো আৰু ধৰিব নোৱাৰা হ'ব নহলে আমি x ৰ ভ্যালুটো জানিব লাগিব, তেতিয়া সংখ্যা কেইটা উলিয়াই লম। ঠিক আছে, গতিকে তাৰ কাৰণে আমি কি কৰিম, প্ৰথম 6টা সংখ্যা আছিল ন x minus 5, প্ৰথম সংখ্যাটাৰ পিছতো কি আছিল x minus 1, মাধ্য মানে কি সংখ্যা কেইটাৰ যোগফল x, আচ্ছা কি যাব x plus 2, তাৰপিছত x plus 4, আচ্ছা কি আছিল x plus 12, তাক যদি মই কিহেদি ডিভাইড কৰো সৰ্বমুঠ সংখ্যা কিমান আছিল 6টা, তো ইকুৱেল টু কিমান হৈ গল 15। এটা চোৱা x plus x, twice x, thrice x, 4x, 5x, 6x, তো 6x ইকুৱেল টু আচ্ছা 6x ৰবা 6x এপিনে নাম্বাৰ কি আছে -1 -5 -1, এটো হৈ গল -6 2 plus 4, 2 plus 4 মানে 6, 2 আর 4 আর 6, এটা -5 -1 -6, তো এটা গুছি গল, তো আলটিমেটলি থাকি গল কিমান, এটা থাকি গল 12। ঠিক আছে, তো 6x plus 12 that is equal to এই 6 টো 15 লগত পূৰণ হলে কি যাব 90। ঠিক আছে, নাও কি থাকি গল, এপিনে থাকি গল 6x equal to 90 plus 12 টো যদি আমি এপিনে লৈ দিও তেন কি যাব -12। নাও 6x equal to 90 পা 12 গুছি গলে কি যাব 78। তাৰ পিছত ওকে 6 ৰে 70 টো কাটিলে কেনে যাব 13, দ্যাট মিন্স x ৰ ভ্যালুটো কি যাব 13, 6 13 78, x ৰ ভ্যালুটো হৈ গল 13। এটা x ৰ ভ্যালু যদি আমি পাতি দিও এখানে যদি 13 পা 5 গলে এটো মানে কি হৈ যাব 8, 13 পা 1 গলে কি হৈ যাব, এটো হৈ যাব কি হৈ যাব 12, এটো হৈ যাব কি হৈ যাব 13 আৰু এটো হৈ যাব কি হৈ যাব 15। বুজি পাইছা না, কাৰণ এটো x ৰ ভ্যালু হে 13 পালো, এটা আমি পাতিব লাগিব ন, 13 পা 5 গলে 8, 13 পা 1 গলে 12, x মানে তো 13, 13 plus 2 গল 15। এই 4টা সংখ্যাৰ এতিয়া আমাক কি উলিয়াবলৈ কৈছে মাধ্য উলিয়াব কৈছে। গতিকে প্ৰথম সংখ্যাটো আমাৰ কি হৈ গল 8, পিছৰ সংখ্যাটো আমাৰ কি হৈ গল 12, তাৰ পিছৰ সংখ্যাটো আমাৰ কি হৈ গল 13, তাৰ পিছৰ সংখ্যাটো আমাৰ কি হৈ গল 15 ডিভাইডেড বাই কি গল 4। এটা চা 5 এ 3 এ কিমান হৈ গল 8, 8 এ 2 এ 10, 10 এ 8 এ 18 8, হাতে গল কিমান হৈ গল 1, 1 এ 1 এ 2, 2 এ 1 এ 3, 3 এ 1 এ কি যাব 4, 48ক 4 ৰে ডিভাইড যদি আমি কৰো তো থাকি যাব কি 4 12 48, গতিকে আনসারটো কিমান হৈ গল D12 হৈ গল। নেক্সট question number 42 কি দি থোৱা আছে, a cylindrical pencil sharpened at one edge is the combination of which of the following geometrical shape? এক প্ৰান্ত ত্ৰিকোণ কৰা একটি পেন্সিল নিচে কোন দুটা জ্যামিতিক আকৃতিৰ সংমিশ্ৰণ। তো পেন্সিল এডাল এনেকুৱা হয়, আমি যদি একদম জোঙা কৰি দিও তো এটো এই পাৰ্টটো হৈ যাব শংকু আৰু এই পাৰ্টটো হৈ যাব কি গল বেলন। তো গতিকে এটো শংকু and a what, a cone and a cylinder, কোন মানে হৈ যাব শংকু আৰু সিলিন্ডার মানে হৈ গল বেলন। তো গতিকে অপশন কোনটো হৈ যাব এ, একটি শংকু এবং একটি বেলন। ঠিক আছে, নেক্সট এবাৰ আমাক কি দিটো আছে 41 টোত কি দিটো আছে, যদি একটি গোলকের পৃষ্ঠকালি 144 পাই সেন্টিমিটার কিউব হয় তবে ইহার ব্যাসার্ধ হবে, মানে কি দিটো আছে দি সারফেস এরিয়া of a sphere is 144 pi centimeter square। তো সারফেস এরিয়া গোলকৰ সারফেস এরিয়া, তো গোলকৰ যেতিয়া সারফেস এরিয়া এটো কি হৈ যায় 4 pi r square, ম্যাথমেটিক্যালি লিখিলো গোলকৰ পৃষ্ঠকালি সারফেস এরিয়া of a sphere, তো সারফেস এরিয়া ম্যাথমেটিক্যালি কি হ'ব, এটো আমি ল্যাঙ্গুয়েজত পালো 4 pi r square ইকুয়াল টু কি যাব 144 pi। এটা a pi আৰু a pi কি হৈ গল ক্যান্সেল হৈ গল, এটা 14 ৰে ইয়াক কাটিলে যদি দিও মই কিমান হৈ যাব 4 3 গুণ কি হৈ গল
12 2 থাকি গ'ল 24 হ'ল 4 6 গুণ 24 that means r square equal to 36 তো r equal to কি হৈ যাব 6 গতিকে আমাক কি উলিয়াব দিছিলে ব্যাসাৰ্ধ উলিয়াব দিছিলে তো গতিকে ব্যাসাৰ্ধ কি হৈ যাব 6 সেন্টিমিটাৰ হৈ গ'ল নেক্সট 42 চোৱা if the sum of the areas of two circle with radii r1 and r2 is equal to the area of the circle with radius r then eto soa the sum of the area mane kalir of two circle duta bittor kalir jogphol keta bittor duta bittor kalir jogphol aru ke bittor dutar byakardho ki ditho ase r1 and ki ditho ase r2 ঠিক আছে r1 n কি দিথোৱা আছে r2 এটাকে r1 যদি হয় তাৰ কালি কি হৈ যাব পাই r1 স্কয়াৰ r2 যদি ব্যাসাৰ্ধ হয় তাৰ কালি কি হৈ যাব পাই r2 স্কয়াৰ এই ইয়াৰ যেটো যোগফল মানে সাম অফ দা এৰিয়া বুলি কৈছে ন মানে কালিটোৰ যোগফল হেতু বেলেগ এটা বৃত্তৰ কালি হতে একে যোনটো ৰেডিয়াসটো কি বুলি দিছে পাই r স্কয়াৰ এটা পাই যদি কমন লন কি যাব r1 স্কয়াৰ plus r2 square and pi কি যাব r square and pi cancel তো capital r square তো কি যাব এটো capital r square equal to r1 square plus r2 square equal to capital r square ঠিক আছে অপশন কোনটো হৈ যাব এটো b2 হৈ যাব ঠিক আছে নেক্সট 39 number of parallel tangents can a circle have এটা বৃত্তৰ কিমানডাল parallel tangent মানে সমান্তৰাল হ'ব সমান্তৰাল স্পৰ্শক থাকিব দুডাল parallel tangent মানে সমান্তৰাল স্পৰ্শক ঠিক আছে নেক্সট 30 কি দিটো আছে in the given figure there are two concentric circles with center O PRT and PQS are tangent to the inner circle from a point P lying on the outer circle if PR equal to 5 then the length of PS okay তো length of PS কিমান হৈ যাব 10 cm হৈ যাব কেনেকৈ হৈ যাব চাই লোৱা হা ওকে ভালকে চাই লোৱা সো ইয়াত দুটা ঐক্যকেন্দ্ৰিক বৃত্ত দিছে দুটা ঐক্যকেন্দ্ৰিক বৃত্ত এটো এটা বৃত্ত হৈ গল আৰু এটো এটা বৃত্ত ঐক্যকেন্দ্ৰিক বৃত্ত মানে কনচেন্ট্ৰিক সাৰ্কেল ইংলিছত কয় কনচেন্ট্ৰিক সাৰ্কেল আৰু অসমীয়াত কয় ঐক্যকেন্দ্ৰিক বৃত্ত মানে কি হ'ব এটা কেন্দ্ৰতে থকা দুটা বৃত্ত ঠিক আছে না এটা আমাক কি দিছে দুডাল স্পৰ্শক বুলি কৈছে এটো পিআৰটি ডাল কি হৈ গল এডাল স্পৰ্শক এটো পিআৰটি ডাল স্পৰ্শক এটা সৰু সাৰ্কেলটোৰ কাৰণে পিআৰটি স্পৰ্শক কিন্তু ডাঙৰ সাৰ্কেলটোৰ কাৰণে এডাল কি হৈ যাব কৰ্ড মানে কি যাব জিয়া ঠিক তেনেকে এই PQS এডাল স্পৰ্শক সৰু সাৰ্কেলটোৰ কাৰণে কাৰণ ইয়াত লাগি গৈছে খালি কিন্তু ডাঙৰ সাৰ্কেলটোৰ কাৰণে এডাল কি হৈ যায় সদায় কি যাব জিয়া হৈ যাব এটা চোৱা P2 টু বাহিৰ বিন্দু চোৱা এই ডাঙৰ সাৰ্কেলটোত P2 আছে হেতু মোক নালাগে ন সৰু সাৰ্কেলটোৰ কাৰণে সৰু বৃত্তটোৰ কাৰণে P2 ক'ত আছে বহিৰ বিন্দু আৰু এটা বহিৰ বিন্দু পা কিমান ডাল স্পৰ্শক আঁকিব পাৰি দুডাল তো এডাল হৈ গল চোৱা এটো PR আৰু PQ যাৰ লেন্থটো কি যাব সদায় ইকুৱেল হ'ব এটা PR ৰ ভ্যালুটো দি থোৱা আছে কিমান দি থোৱা আছে PR মানে 5 cm দি থোৱা আছে তো অবিয়াসলি PQ তো লেন্থ অফ PQ কিমান হৈ যাব তেতিয়ালে 5 cm হ'ব হয় না ঠিক আছে বুজি পাই আছা এটা তুমি চোৱা হা এই ডাল এই PS ডাল ডাঙৰ সাৰ্কেলটোৰ কাৰণে কি যাব জিয়া ঠিক আছে না আৰু সৰু সাৰ্কেলটোৰ কাৰণে স্পৰ্শক এটো হৈ গল স্পৰ্শ বিন্দু ঠিক আছে স্পৰ্শ বিন্দু আৰু ব্যাসাৰ্ধ যদি আমি যোগ মানে সংযোগ কৰি দিওঁ এটো কি যাব লম্ব হৈ যাব এটা সৰু বৃত্তটোৰ কথাটো বাদ দিয়া ডাঙৰ বৃত্তটোৰ কাৰণে PS ডাল কি গল জিয়াৰ ওপৰত যদি লম্ব থাকে তেতিয়া জিয়া ডাল সমানে দুভাগ হৈ যায় দ্যাট মিন্স এটো QS ডালও কিমান হৈ যাব 5 তো আলটিমেটলি PS 5 + 5 কি হৈ যাব 10 cm আনসার কোনটো হৈ যাব B ঠিক আছে ওকে সরি অসুবিধা দিছে ন অকন বোৰ্ডখনে ওকে আৰু অকন দমাই লওঁ 37 from a point Q the length of the tangent to a circle is 12 cm the distance of Q from the center is 13 cm the radius of the circle 7 cm textbook or question নকৰিলেও হৈ যায় তুমি সোৱা কি দি থোৱা আছে
from a point q the length of the tangent to a circle is 12 cm এটা পইণ্ট আছে যাৰ নামটো কি গল q এই q পৰা স্পৰ্শক টনা স্পৰ্শক ডালৰ ধৰা p দিলু q পৰা টনা স্পৰ্শক ডালৰ দৈৰ্ঘ্য কিমান বুলি দিছে 12 ঠিক আছে না and distance of q from the center মানে কেন্দ্ৰৰ পৰা আকৌ q বিন্দুৰ দূৰত্ব কিমান বুলি দিছে 13 cm এটা আমাৰ q দিব কৈছে ৰেডিয়াস বৃত্তটোৰ ব্যাসাৰ্ধ এটো জেনিবা এটো উলিয়াব লাগে এটা এটো স্পৰ্শ বিন্দু আৰু মই যদি কেন্দ্ৰটো সংযোগ কৰো ব্যাসাৰ্ধডাল কি যাব লম্ব হৈ যাব এটা লম্ব হৈ গলে ডাল কি হৈ যাব হাইপোটেনিয়াস অতিভুজৰ স্কয়াৰ 13 স্কয়াৰ মানে কি যাব 169 that is equal to এপিনে কি আছে 12 স্কয়াৰ মানে কি যাব 144 তো 144 লগত কি প্লাস হ'ব লাগিব obviously sorry 7 হ'ব 5 হ'ব তো 144 লগত কি প্লাস হ'ব লাগিব 25 প্লাস হলে এপিনে কি থাকিব 25 মানে কি যাব 25 তো 5 স্কয়াৰ মানে 25 ঠিক আছে নাই তো তেতিয়া হে 144 plus 25 মানে 169 মানে পাইথাগোৰাছ তো কৰি দেখুৱা নাই আৰু 13 টো মই 13 স্কয়াৰ 169 কৰি দিলো 12 টো স্কয়াৰ কৰি পেলাই 144 আৰু ইকনে কি ঠিক কৰিব 5 তেতিয়া 5 ৰ স্কয়াৰ কি যাব 25 তো আলটিমেটলি ব্যাসাৰ্ধডাল কিমান হৈ যাব 5 সেন্টিমিটাৰ ঠিক আছে নাও কোৱেশ্চন নম্বৰ 36 the value of 1 minus 10 square 45 বাকিখিনি নকইলে হ'ব 1 minus 10 square 45 10 45 মানে কি হয় 1 1 ৰ স্কয়াৰ টো কি যাব 1 স্কয়াৰ আলটিমেটলি 1 minus 1 square মানে কি যাব 1 1 minus 1 মানে কি যাব 0 নিউমাৰেটৰ জিয়ে থাকক আৰু ডিনোমিনেটৰ জি থাকক নিউমাৰেটৰ যদি 0 আহি গল তো আনসাৰটো কি হৈ যাব 1 কাৰণ এটো 10 স্কয়াৰ কি আছিল 45 1 minus 10 square 45 তো ঠিক 10 45 মানে 1 আছিল 1 ৰ স্কয়াৰ 1 minus 1 0 ঠিক আছে এটো আৰু ইমান কৰি থাকিবলগীয়া কথা নাই হয়নে নহয় নেক্সট আমাৰত কি দিটো আছে sin a minus cos a equal to 0 তেন্তে sin to the power 4a minus cos to the power 4a এর ভ্যালুটো কিমান খুদিছে ওদিকে sin a minus cos a equal to যদি 0 হয় তো sin a equal to minus cos a তো ইপিনে গুছি গলে কি যাব plus cos a তো আলটিমেটলি sin a divided by cos a তো ইপিনে গুছিলে cos a equal to কি যাব 1 sin a by cos a মানে কি যাব tan a equal to কি যাব 1 আৰু tan a equal to 1 মানে কি হৈ যাব tan 45 ultimately 1 equal to কি হৈ যাব 45 বুজি পালা না sin a minus cos a equal to 0 তো sin a equal to cos a 0 তো ইপিনে গুছি গলে cos a আৰু cos a তো ইপিনে গুছি আহিলে sin a by cos a equal to কি যাব 1 sin a by cos a মানে কি যাব tan a equal to 1 তেনে tan a equal to 1 মানে কি যাব tan 45 1 মানে tan 45 tan 45 ভ্যালু তো 1 tan tan রিমুভ এর ভ্যালু তো কি হৈ গল 45 এটা sin to the power 45 sin to the power 4a minus cos to the power 4 একো দিছে এটা তুমি সব sin a sin 45 সো sin to the power 4a minus cos to the power 4a ইয়াৰ ভ্যালু তো কি হৈ যাব না 0 হৈ যাব কিয় 0 হৈ যাব কারণ sin to the power 4 a মানে কি হৈ গল 45 minus cos to the power 4 a মানে কি হৈ গল 45 তো sin 45 মানে 1/√2 to the power 45 cos 45 মানে কি যাব 1/√2 to the power 45 তো এটো পাই এটো গুছি গলে সদায় কি হৈ যাব 0 হ'ব তো পাই এটো গুছি গলে সদায় কি হৈ যাব 0 হ'ব কিবা ডাউট আছে নেকি নেক্সট যদি a 1 2 o 0 0 c a b বিন্দুগুলি একৰক্ষীয় হয় তবে if the points a 1 2 o 0 0 and c a b are collinear then কোনটো হ'ব খুদিছে ঠিক আছে না যদি এই বিন্দু কেটা যদি একৰেখীয় হয় তো একৰেখীয় হলে তো আমাৰ কি হৈ যাব মানে ত্ৰিভুজ ফৰ্মে নহব আৰু যদি ত্ৰিভুজ ফৰ্ম নহয় তেতিয়া হলে এৰিয়াটো কি হৈ যাব সদায় ত্ৰিভুজৰ এৰিয়াটো সদায় কি হৈ যাব 0 হৈ যাব গতিকে ত্ৰিভুজৰ ফৰ্মুলা হাফ ইনটু হেতু যে তো এটো আমি হাফ টু ইপিনে গৈ 0 লগত মিলিয়ে যাব তো ঠিক আমি কি লিখি দিম x1 মানে কি হৈ যাব 1 into y2 0 minus b plus x2 0 into আছে তো নিলিখিলেও হ'ব আচ্ছা x3 লিখি ললে x3 মানে কি হৈ যাব a into y1 মানে কি আছে 2 minus y2 কি হৈ গল 0 MCQs কৰিছো কাৰণে ফৰ্মুলাটো একদম শৰ্ট কৰি পেলালো মানে হাফ টু তো নাহে মই মুখৰে কৈ দিছো না বুজি পাইছা ন the formula to মানে কি যাব x1 y2 minus y3 plus x3 okay sorry x2 y3 minus y1 plus x3 y1 minus y2 equal to কি যাব 0 ঠিক আছে না
তো এই হাফটো থাকিব এই হাফটো ইপিনে গৈ পেলাই কি যাব অলৰেডি 0 হৈ যাবগে গৈ পেলাই এটো কাৰণ এৰিয়া অফ ট্ৰায়াঙ্গল সদায় 0 হ'ব এটা x1 মানে কি গল x1 ৰ জায়গাত 1 পাতি দিলো তো 1 y2 মানে কি আছে 0 মাইনাস কি গল b এটা x2 মানে কি হৈ যাব x2 মানে চোৱা ইয়াত x2 জায়গাত কি আছে 0 হেৰ কাৰণে নামাতিলো কাৰণ 0 লগত জি মাল্টিপ্লাই কৰা আলটিমেটলি 0 হৈ যাব তো 0 দেখি নাপাতিলো তাৰছত x3 মানে কি আছে a x1 2 minus 0 তো 1 into minus b কি যাব minus b plus a into 2 কি যাব twice a equal to 0 তো ultimately twice a equal to minus b to পিনে গুছি গলে plus b তো twice a equal to b এইটো আনসার হৈ যাব এইটো ঠিক আছে নেক্সট question number 33 কি দিথ আছে the coordinates of any point on the y axis ত থকা যিকোনো পইণ্টৰ কোঅৰ্ডিনেট কি যাব 0 y axis ত থাকিলে x must be 0 তো গতিকে 0 কি হৈ যাব y ঠিক আছে নেক্সট okay next in the figure ODC similar to OBA तो similar दिथो আছে okay ODC similar to OBA okay if angle BOC equal to 125 then what is the measure of angle CDO okay no in the figure ODC similar to OBA BOC equal to 125 and angle CDO equal to 70 degree then the value of angle OAB খুদিছে OAB ঠিক আছে না তো D লগত কোনটো angle মিলি আছে B D লগত কোনটো angle মিলি আছে B মানে CD ইয়াত চোৱা ইয়াত মাজত D আছে ইয়াত মাজত B আছে তো এটো যদি 70 তো এটো কি হৈ যাব 70 হ'ব আৰু এটো 25 হলে তো obviously এটো কি যাব এটো যদি 125 হয় গুটে দুইটা মিলি পেলাই ৰৈখিক জোৰ হ'বগে ন এটো হৈ যাব কি যাব এটা 55 হয় গল এটা আমাৰ কোনটো অ্যাঙ্গল খুদিছে অ্যাঙ্গল কি খুদিছে অ্যাঙ্গল OAB মানে এটো তো এটো যদি 55 এটো কি হ'ব লাগিব 55 কাৰণ তিনিটা কোণৰ সমষ্টি কি হ'ব লাগিব 180 ডিগ্ৰী ঠিক আছে না 70 প্লাস 55 মানে 125 তাৰ লগত 55 কৰিলেহে 180 ডিগ্ৰী হ'ব তো অ্যাঙ্গল OAB ইকুয়াল টু কি যাব 55 কোনটো অপচন বি ঠিক আছে নেক্সট ওকে 31 কি দিথোৱা আছে 31 যদি if in triangle ABC AB equal to 6 cm DE parallel BC such that AE by AC equal to AE equal to 1/4 of AC then the length of AD তাহলে AD length to আমাক খুদিছে ওকে ঠিক আছে চাই লোৱা ওকে ঠিক আছে দে ওকে আমি একন্তে ত্ৰিভুজটো আঁকি পেলাই ABC ধৰিব পৰা হৈ আছে নে ইয়াতো ধৰিব পাৰি বাৰু so in triangle ABC the length of AB equal to 6 cm and DE parallel to BC and AE by AC equal to 1/4 of AC what is given Sailo AE equal to 1/4 of AC that means AE by AC equal to 1/4 AE by AC equal to 1/4 ঠিক আছে নাই এটা তুমি চোৱা এডাল আৰু এডাল যেতিয়া সমান্তৰাল হয় তো এই ত্ৰিভুজটো এই সৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো obviously কি হৈ যাব এটো সিমিলাৰ হ'ব কাৰণ এটো অ্যাঙ্গল সমান মানে দুইটা এই ত্ৰিভুজটো অ্যাঙ্গলে আছে এই ত্ৰিভুজটো অ্যাঙ্গলে আছে আৰু এই অ্যাঙ্গলটো আৰু ইকুৱেল এটো অ্যাঙ্গল দুইটা কি হৈ যাব অনুৰূপ কোণ তো গতিকে AD by AD divided by AB that is equal to AE by AC হ'ব তো AE by AC হয়তো ইকুৱেল টু কিমান হৈ গল 4 গতিকে AD
AD তললৈকে আহি আছে না AD বাই AB মানে কি হৈ গ'ল 6 ইকুৱেল টু 1/4 এটো কি যাব 2 6 ক কেটলে কাটলে 3 তো 3/2 কিমান হৈ গ'ল 3/2 3 তো AD ইকুৱেল টু 3 টো পিনে গুচি গ'লে 3/2 আৰু 3/2 মানে হৈ যাব 1.5 3/2 মানে হৈ গ'ল 1.5 হৈ গ'ল 30 নম্বৰ কুৱেশ্যনটো যি লিখি আছে না 30 নম্বৰ কুৱেশ্যন কি দি থোৱা আছে your friend Veer wants to participate in a 200-meter race. He can currently run the distance in 51 seconds and each day of participate it takes him 2 seconds less. His goal is to run 200 meter in 31 seconds. What is the minimum number of days he need to practice till his goal achieved? আচ্ছা তুমি নিজকে ভাবি লোৱা কোনোবা এজন ফ্ৰেণ্ডৰ কথা ভাবি লোৱা ঠিক আছে তো হি 200 মিটাৰ ৰেচ কম্পিটিশনত একচুয়ালি জয়েন কৰিব বিচাৰিছিল আৰু তাৰ কাৰণে প্ৰেক্টিস কৰি আছিল এন্ড হি মানে তোমাৰ কি কৰিছিল মানে এটা গোল ফিক্স কৰি লৈছিল যে মই 200 মিটাৰ যোনটো ৰেচটো আছে ন তো হেতু 31 সেকেন্ডত ফিনিশ কৰিম বুলি ভাবি লৈছে তো প্ৰথম দিনাখন যেতিয়া দৌৰিবলৈ প্ৰেক্টিছত গুচি গৈছিল ঠিক আছে না তো সেই দিনাখন তাক কিমান সময় লাগিছিল 51 সেকেন্ড so he can currently run the distance in 51 seconds and each day of practice it takes him 2 seconds less আৰু প্ৰতিদিনৰ দৌৰৰ অন্তৰত তাক 2 সেকেন্ড কম সময় লাগিছিল তো কি প্ৰথম দিনাখন দৌৰতে 51 সেকেন্ডত কি কিমান দৌৰিলে 200 মিটাৰে দৌৰিলে তাৰ পিছদিনাখন আহোঁতে তাক 2 সেকেন্ড কমকে লাগিলে আগতকে মানে কিমান লাগিলে 49 এটা 49 সেকেন্ড সময়টো কমকে লাগিছে কিন্তু দৌৰিছে কিমান 200 আমাৰ কিমান আমি 200 মিটাৰে দৌৰিম ন প্ৰেক্টিছত আমাৰ কোনো কথাডাল নাই তাৰ পিছৰ দিনাখনো কি তাৰ পিছৰ দিনাখনো তাক 2 সেকেন্ড কমকে লাগিলে দ্যাট মিন্স কিমান হৈ গ'ল 47 তাৰ পিছৰ দিনাখনো তাক 2 সেকেন্ড কমকে লাগিলে কিমান হৈ গ'ল 45 তুমি যদি এপিত নকৰাগে ন এন ফৰ্মুলাত নকৰাগে তুমি এনেকে কৰি গৈ থাকিলেও হৈ গ'ল কাৰণ কি একে কোনোবা এটা দিনাখন কি হৈ গ'ল সি বিচাৰিছিল যে মই যোন দিনাখন 31 সেকেন্ডত 200 মিটাৰটো শেষ কৰিব পাৰো এটা আমাক কৈছে যে এই 31 সেকেন্ডত সি কিমান দিনত কৰিব পাৰিব সো প্ৰতিদিনে তাৰ 2 সেকেন্ডকে কম লাগি আছে কিন্তু দৌৰোতেতো সি 200 মিটাৰ দৌৰিব ন 40 এদিন তাৰ 45 সেকেন্ড লাগিছে 200 মিটাৰ দৌৰোতে তাৰ পিছৰ দিনাখন তাৰ কিমান লাগিলে 43 সেকেন্ড লাগিলে 200 মিটাৰ দৌৰোতে তাৰ পিছৰ দিনাখন তাৰ কিমান লাগিলে 41 সেকেন্ড লাগিলে 200 মিটাৰ দৌৰোতে তাৰ পিছৰ দিনাখনৰ প্ৰেক্টিছত তাৰ 2 সেকেন্ড কমি গ'ল তো 200 মিটাৰ দৌৰোতে 39 তাৰ পিছৰ দিনাখন 37 ত দৌৰিব পাৰিলে তাৰ পিছৰ দিনাখন 35 ত দৌৰিলে তাৰ পিছৰ দিনাখন 33 ত দৌৰিলে আৰু তাৰ পিছৰ দিনাখন কি গ'ল 31 ত তো কি এটোৱে এক্সপেক্টেশন আছিল যে মই কেতিয়া পাৰিমগে আৰু আমাক সুধিছে যে কেতিয়া হেতু পাৰিবগে কোন কে নম্বৰ দিনত প্ৰেক্টিছৰ 1 2 3 4 5 6 7 8 9 10 11 তো কিমান দিনৰ পিছত 11 নম্বৰ 1 2 3 4 5 6 7 8 9 10 11 গতিকে কিমান হৈ গ'ল 11 নম্বৰ নেক্সট কোৱেশ্চন xৰ কি মানের জন্য twice x plus 10 এবং thrice x plus 2 একটি সমান্তর প্রকৃতির তিনটা ক্রমিক পদ হবে ঠিক আছে the value of x for which twice x, x plus 10 and thrice x plus 2 are the three consecutive terms of the AP so কি xৰ কি মানৰ কাৰণে এনেকা কি মানৰ কাৰণে ইহত তিনটাত মানে কি যাব কনজিকিউটিভ পদ হ'ব আৰু যদি কনজিকিউটিভ পদ মানে ক্ৰমিক পদ হয় এটু পাই টু মাইনাস কৰিলে that means x plus 10 minus twice x that is equal to এটু পাই এটু কৰিলে সমানে হ'ব কাৰণ চোৱা পূৰ্ববৰ্তী পদটোক মাইনাস কৰি দিলে সাধাৰণতে সদায় সমানে হ'ব তো thrice x plus 2 minus এটো কি যাব x plus যাব 10 ঠিক আছে x plus কি যাব 10 now x plus 1 minus twice x equal to thrice x plus 2 minus x minus কি হৈ যাব 10 ঠিক আছে now x minus twice x মানে কি যাব minus x plus 1 x minus twice x মানে minus x plus 1 আৰু thrice x পৰা x গুছি গলে কি যাব twice x plus 10 minus 8 plus 2 minus 10 মানে যাব minus 8 তো plus twice x টো ইপিনে গৈছিলে minus x টো আছিল plus twice x টো ইপিনে গৈছিলে minus twice x কি যাব minus thrice x আৰু plus 1 টো ইপিনে গৈছিলে minus 8 plus 1 মানে কি যাব minus 9 তো minus minus cancel তো এটো কাট খাই গলে the value of x is what 3
গতিকে এক্সৰ ভেলুটো কি হৈ যাব 3 আমাৰটো 3 ওলাইছে 3 দেখোন অপচনেই নাই কিবা ভুল কৰিলো চাগে মই এনেকা ধুনিয়া ভুল কৰি দিও তো আকৌ বেলেগ এটা টাইপত কৰিছো এটো যে মধ্যম পদ হ'ব তো x + 10 তো b = সদায় কি হৈ যায় হাফ অফ প্ৰথম পদটো কিমান আছে twice x প্লাস লাষ্টৰ পদটো কিমান আছে thrice x + 2 নাও 2 ৰে তো যদি মাল্টিপ্লাই হয় twice x প্লাস কি হৈ যাব 20 2 into twice x plus 20 এন্ড কি থাকি গল twice x plus thrice x plus কি হৈ যাব 2 twice x plus 20 টো নিলিখিলো okay now this twice x and this twice x কি হৈ যাব cancel তো 2 টো ইপিনে গুছি আহিলে মাইনাস হৈ যাব তো 20 পৰা 2 গুছি গলে কি যাব 18 ইকুৱেল টু কি যাব thrice x 3 ৰে 18 কাটিলে কি যাব 6 এইটো x ৰ ভ্যালুটো কিমান হৈ গল 6 এটো কিবা এটা ভুল কৰিলো চাগে আৰু ঠিক আছে x ৰ ভ্যালুটো কিমান হৈ গল 6 okay ইয়াৰ পিছত কি দিয়া আছে the graph in the figure represent which of the following equation চিত্ৰে পদতে লেখ নিচে কোনটো সমীকৰণৰ হ'ব x - y = 0 x + y = 2 twice x plus y = 0 and twice x minus y = 3 আৰু পইণ্ট কেটা কি দি থোৱা আছে বা হেতুৱে ডাঙৰ কথা হ'ল পইণ্ট কেটা ধৰিব পৰা নাই নহয় কোনটো কাৰণে হ'ব ঠিক আছে এটা চাই লোৱা এটো চোৱা এই পইণ্টটো যিয়ে যি নক এটো চোৱা এখনতে কি হৈ আছে এখনতে x ৰ ভ্যালুটো কি হৈ আছে এখনতে x ৰ ভ্যালুটো 0 এখনতে y ভ্যালুটো কি হৈ আছে 0 ঠিক আছে না নাই তো গতিকে কোনটো কাৰণে হ'ব ঠিক আছে না নাই এটো ওলাই যাব লাগিব মানে এটো কি দি থোৱা আছে এটো 04 বুলি দি থোৱা আছে নেকি বাৰু আৰু এটো 40 দি থোৱা আছে নেকি বাৰু এনেকৈ যদি আমি চাই লওঁ তো ক'বাত মিলে নেকি বাৰু x ৰ ভ্যালুটো যদি 0 দো y ভ্যালুটো x ৰ ভ্যালু 0 দিলে y ভ্যালু 0 হ'ব না x ৰ ভ্যালু 0 দিলে 02 হ'ব চাগে x ৰ ভ্যালু 0 দিলে y ভ্যালুটো 2 আৰু y ভ্যালু এটো চাগে 02 আছিল চাগে দেই এটো 02 এটো 20 এনেকৈ হ'ব চাগে দেই তেটা এটো হ'ব এই ইকুৱেশনটো হৈ যাব কি হৈ যাব so x plus y equal to কি হৈ যাব 2 so satisfied হৈ থাকিব সা এটো কি এটো 0 2 y আছে না 02 তো লেফট হ্যান্ড সাইডত চোৱাচোন লেফট হ্যান্ড সাইড কি আছে x plus y আছে লেফট হ্যান্ড সাইডত এই পইণ্টটো পাতা দিয়াচোন 02 মানে x ৰ জায়গাত 0 y জায়গাত 2 তো 0 plus 2 মানে কি যাব 2 এটো মিলি গল আৰু এই পইণ্টটো পাতি দিলে হ'ব 2,0 লেফট হ্যান্ড সাইডতে x ৰ জায়গাত কি পাতি দিলো 2 y জায়গাত কি পাতি দিলো 0 2 plus 1 equal to 2 এ হ'ব 2 plus 1 equal to 2 ঠিক আছে x plus y equal to 2 এটো মিলিব মানে ঠিক আছে না মই ধৰিব পৰা নাই মই আগতে কাৰণে পেপাৰখন ষ্টাৰ্ট কৰোতে কৈয়ে দিছো তোমালোকক আৰু হেতু কাৰণে মই লাষ্টৰ পা কৰিছোগে গৈ পেলাই কাৰণ আগৰখিনিটো আৰু ধৰিব নোৱাৰা পাবা তোমালোকে ঠিক আছে না নাই নেক্সট explanation একেটো আৰু assertion reasoner question না আৰু আছে নেকি assertion reasons নাই ওকে ঠিক আছে okay if equation mx plus 4y minus 6 equal to 0 and ny minus 12x plus 12 equal to 0 have infinite many solutions then m equal to 1 and n equal to minus 3 okay যদি এই ইকুৱেশন তো mx plus 4y minus 6 equal to 0 and আৰু ny minus 12x plus 12 equal to 0 এই সমীকৰণটোৰ কি বুলি কৈছে মানে অসংখ্য সমাধান থাকিব যদি m ৰ ভ্যালুটো 1 আৰু n ৰ ভ্যালুটো কি যাব -3 সো m ৰ ভ্যালুটো 1 পাতিলে এটো কি হৈ যাব এটো সো m/n কৰি দিলে কি হৈ যাব 1 - 3 আৰু কি আছে 4/-12 4/-12 মানে কি যাব ইয়াত m ৰ ভ্যালুটো 1 - 3 তো 1 - 3 আৰু ইয়াত 4 আছে 4/-12 that means also কি যাব -1/3 আৰু ইয়াত কি আছে -6 plus 12 আছে এটা তো নহব এটো -1/2 হে হ'ব কাৰণ m ৰ ভ্যালুটো 1 n ৰ ভ্যালুটো যদি মোক 3 আছিল তো 1/-3 হ'ব আৰু m ৰ ভ্যালুটো 4 আৰু n ৰ ভ্যালুটো যদি -12 হৈছিল 4/-12 মানে -1/3 এটো -6/12 মানে 1/-2 হ'ব এটো নহব এটো ভুল হয় তো উক্তিটো ভুল আছে মানে ঠিক আছে উক্তিটো ভুল ৰিজনটো তো শুদ্ধ হয় ন
ইনফাইনাইট সলিউশনছ থাকিলে এইটো হয় ঠিক আছে তো উক্তি ভুল যোনটোত আছিলে সেইটো কি দিলে হ'ল ঠিক আছে নেক্সট Harish correctly solved a pair of linear equation in two variables and found their only point of intersection as 3 minus 2. One of the equation was x minus y equal to 5. Which of the following could have has been the other equation? Okay. Okay, বেলেগ equation to কি হ'ব লাগিব 3 minus 5 3 minus 2 এটা equation মানে বুজি পাইছা না question টোত কুৱেশ্যনটোত কি দিছে হৰিশ নামৰ ল'ৰা এজনে মানে কাৰেক্টলি শুদ্ধ কৰিলে মানে সমাধান কৰি উলিয়াই দিলে দুটা ইকুৱেশ্যন সমাধান কৰিলে আৰু সমাধান কৰি x আৰু y ভ্যালুটো এটো পালে 3 - 2 মানে x ৰ ভ্যালুটো কি পালে 3 আৰু y ভ্যালুটো -2 এতিয়া সমীকৰণ দুটা সমাধান কৰিছিল এটা সমীকৰণ হৈ গ'ল x - y = কি হৈ গ'ল 5 এটা আনটো সমীকৰণ কোনটো হ'ব 1 হ'ব 2 হ'ব নে 3 হ'ব তো সিম্পল কথা তুমি চোৱা আনটো ইকুৱেশ্যন হ'বৰ কাৰণে এই সমাধানটো সেই ইকুৱেশ্যনটোৰ কাৰণেও কি হ'ব লাগিব স্যাটিসফাইড কৰিব লাগিব তো তুমি বহুৱাই পেলাই চাই দিলে হ'ল ন তুমি চাই দিয়া তো 3 x ৰ জায়গাত তুমি কি পাতি দিলা 3 তো -3 আছে y জায়গাত কি পাতি দিলা -2 তো 3 3 গুণ কি হৈ যাব 9 মাইনাস মাইনাসে কি হৈ যাব প্লাস 3 2 গুণ কি হৈ যাব 6 তো 9 6 কি হৈ গ'ল 15 তো এক নম্বৰটো তো শুদ্ধ কাৰণ স্যাটিসফাইড কৰি দিছে ওলাই গ'ল এপিনে চোৱা 2 লগত তুমি x টো পাতি দিয়া x ৰ জায়গাত কি আছিল 3 3 into y জায়গাত কি পাতি দিবা এটা -2 তো 2 3 গুণ কি হৈ গ'ল 6 মাইনাসে মাইনাসে y জায়গাটো আছে তো 3 2 গুণ 6 3 2 গুণ 6 6 6 কি হৈ গ'ল 12 তো 2 টো শুদ্ধ তো স্যাটিসফাইড কৰি দিছে 3 টোত চোৱা 2 জায়গাত কি পাতি দিবা 2 x ৰ জায়গাত কি পাতি দিবা 3 -3 into y জায়গাত কি পাতি দিম আমি y জায়গাত ভ্যালুটো কি আছিল -2 2 3 গুণ 6 মাইনাসে মাইনাসে প্লাস 3 2 গুণ কি হৈ গ'ল 6 6 6 কি হৈ গ'ল 12 কিনত কি আছিল 14 তো কোন দুটা শুদ্ধ 1 আৰু 2 কবাত থাকিব অনলি 1 and 2 এটো চোৱা 1 আৰু 2 সিট আছে 1 আৰু 2 শুদ্ধ ঠিক আছে নেক্সট কি দি আছে দ্বিঘাত সমীকৰণৰ মূলদ্বয় হবে তো x² + 7x + 10 এই দ্বিঘাত সমীকৰণটো মূলদ্বয় হ'ব এটো আৰু সিম্পল কথা তো আমি কি কৰি দিম x² + 7x ক আমি কি লিখি দিম 5x + 2x + কি দিম 10 x কমন ললে x + 5 2 কমন ললে x + কি হৈ যাব 5 ঠিক আছে না আৰু এটা বস্তু ন আমি এনেকে নকৰিলো কাৰণ গুটেই কেটা চিন যেহেতু প্লাসত আছে তো দুইটা শূন্য মাইনাস হ'ব লাগিব তো দুইটা শূন্য ক'ত আছে -2 আৰু -5 এটোতে আছে তো ডাইৰেক্ট এটো মাৰি দিলে হৈ যাব নেক্সট consider the statement a and b about quadratic equation and choose the correct answer every quadratic equation has at least one real roots আমাক দ্বিঘাত সমীকৰণৰ বিষয়ে কিমান কথা দিছে কোনটো শুদ্ধ খুদিছে যে every quadratic equation has at least one root প্ৰত্যেকটো দ্বিঘাত সমীকৰণৰ মিনিমাম এটা বাস্তৱ মূল থাকিব বুলি কৈছে নহয় না থাকিব পাৰে মিনিমাম এটা বাস্তৱ মূল থাকিব লাগিব বুলি কি কথা আছে আচ্ছা every quadratic equation has at most two roots yes এটা দ্বিঘাত সমীকৰণৰ ম্যাক্সিমাম ৰুট মানে এট মোস্ট মানে কি হৈ যায় ম্যাক্সিমাম দুটাই থাকিব পাৰিব মূল তাতকে বেছি থাকিব নোৱাৰে গতিকে অপচন কোনটো হ'ব a is true নহয় a is not true but b is true yes b টো হ'ব both a and b are true নহয় both a b এটো নহয় আৰু both a and b are not true ঠিক নহয় গতিকে a is true but b is not true sorry a is not true but b is true এটো অপচন b হ'ব a টো সত্য নহয় b টো কিন্তু সত্য এটোহে সত্য হয় ঠিক আছে নেক্সট 23 জেনটেন কৰিছোগে গৈ পেলাই এখিনি লাগে মানে মই মোৰ চকু বিখাই গৈছে আজি কিন্তু দেই সঁচাকে তোমালোকে মোবাইলত যিমান মানে মোটামুটিটো দেখি চাই কিন্তু ইয়াত মানে বেছি একদম হেৰি হৈ গৈছে ব্লাৰ হৈ গৈছে মানে the graph of a polynomial is shown in figure then the number of its zeros are তো কিমানটা শূন্য আছে তো গ্ৰাফ ডালে x অক্ষত কিমানবাৰ কটাকটি কৰিছে কিমানটাই শূন্য থাকে গতিকে এটো এবাৰ কাটিছে দুবাৰ কাটিছে আৰু এটো কি গল তিনিবাৰ কাটিছে তো এবাৰ দুবাৰ আৰু তিনিবাৰ তো গতিকে তিনিটা শূন্য আছে যত 3 নম্বৰ 3 টো লিখিছিল অপচন কোড আছে তো এ তো তিনিটা শূন্য আছে ঠিক আছে নেক্সট যদি বহুপদ ৰাখি x² - px + c ৰ দুটা শূন্য
a প্লাছ b হয় আৰু কি দিয়া আছে আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 ইকুৱেল টু 0 তবে c ৰ মান হ'ব ওকে ওকে ঠিক আছে বহুপদ ৰাশিটো আমাৰ কি দি থোৱা আছে চাই লোৱা x স্কয়াৰ মাইনাস p ইনটু x কি যাব px মাল্টিপ্লাই কৰি দিম মাইনাস প্লাস মাইনাস p ইনটু 1 মানে কি যাব p প্লাস q ইকুৱেল c নাও x স্কয়াৰ মাইনাস px তো মাইনাস তো যদি মই কমন লৈ লওঁ কি লিখি যাব p প্লাস তো কি যাব মাইনাস c এটো এটা টাৰ্ম কৰি পেলালো p মাইনাস ইনটু x মাইনাস আৰু মাইনাস প্লাস মাইনাস p ইনটু 1 p c ঠিক আছে এটো হৈ গল আমাৰ বহুপদ ৰাশিটো ঠিক আছে এটা শূন্য আমাক দুইটা শূন্য কি দিলা আছে আলফা বিটা তো আলফা প্লাস বিটা হেতু কি হৈ যাব মাইনাস মাইনাস p ডিভাইডেড বাই 1 দ্যাট মিন্স আলটিমেটলি কি যাব p আৰু আলফা বিটা মানে কি হৈ যাব প্ৰডাক্ট অফ দা জিৰো কি যাব c বাই a তো c জায়গাত কি আছে মাইনাস p মাইনাস c ডিভাইডেড বাই a মানে তো 1 আছে ঠিক আছে এতিয়া আমাক কি কৰিব দিছে আমাক মান উলিয়াব দিছে কাৰ মান উলিয়াব দিছে এটো উলিয়াব দিছে আলফা প্লাস 1 তাহলে কি দিতে আছে বিটা প্লাস 1 that is equal to 0 এটা আলফা ইনটু বিটা কি যাব আলফা বিটা প্লাস আলফা ইনটু 1 আলফা প্লাস 1 ইনটু বিটা বিটা প্লাস 1 ইনটু 1 1 ইকুয়াল টু কি যাব 0 এটা আলফা বিটা মানে কি যাব মাইনাস p মাইনাস c ঠিক আছে প্লাস এটা সো আলফা প্লাস বিটা মানে কি যাব p প্লাস 1 ইকুয়াল টু 0 then minus p minus plus c plus p plus 1 equal to কি যাব 0 minus p plus c cancel গুছি গল থাকি গল কি c plus 1 equal to 0 then c equal to plus 1 তো পিনে গুছি গলে কি যাব minus 1 তো একে v এর ভ্যালু তো কি যাব মানে c ভ্যালু তো কি যাব minus 1 ঠিক আছে এটা কি দিতো আছে নেক্সট কোয়েশ্চন তো if sum of the zeros of the quadratic polynomial minus 2k 8 2kx plus 8 is 2 then the value of k is 1 okay যদি দ্বিঘাত বহুপদ ৰাখি x স্কয়ার minus twice k plus 8 or শূন্য দুটাৰ সমষ্টি 2 হয় তেন্তে k এর মান হ'ব 1 মানে না শুদ্ধ চাই লও শূন্য সমষ্টি মানে কি হৈ যাব -b by a তো -b by a কিমান বুলি কৈছে 2 বুলি কৈছে শূন্য দুটাৰ সমষ্টি 2 হয় এটা মাইনাস b জায়গাত কি আছে -2k a জায়গাত কি আছে 1 ইকুয়াল টু কি যাব 2 তো মাইনাস মাইনাসে কি যাব +2k ইকুয়াল টু কি যাব 2 2 ক্যান্সেল দ্য ভ্যালু অফ k ইজ কি যাব 1 यस এটো শুদ্ধ নেক্সট রিজনটো কি দি থোৱা আছে একটি দ্বিঘাত বহুপদ ৰাখি ax² + bx + c শূন্য দুটিৰ সমষ্টি -b by यस এটো শুদ্ধ হয় আৰু এটো সঠিক ব্যাখ্যাও হয় তো অপচন কোনটো হৈ যাব a নেক্সট কিমান যে প্ৰবলেম দিছে নহয় আজি ওকে এটা কি দিছে ম্যাচ দা কলম x উইথ কলম y x আৰু y লিনিয়াৰ পলিনোমিয়াল মানে কি যাব যাৰ পাৱাৰটো কি থাকিব 1 তো এটোত আছে 1 তো a টো 4 লে গৈছে তো a টো 4 লে যোৱা কিবা আছে না 4 লে দেখোন যদি নাই তো হৈ গল ন ম্যাচটো a টো 4 লে যোৱা ধে আছে ঠিক আছে দুটা আছে এটো 4 লে যোৱা তাছত কোয়াড্রেটিক পলিনোমিয়াল এটো 5x + twice x স্কয়ার 2 টু 3 লে গৈছে মানে b টু 3 লে গৈছে তো b টু 3 লে যোৱা এটো দুটা আছে b টু 3 লে যোৱা ঠিক আছে নাই আচ্ছা কিউবিক পলিনোমিয়াল মানে ঘাতটো 3 থাকিব লাগিব এটো c2 1 লে গৈছে আৰু d2 কলে গৈছে 2 লে গৈছে c2 1 হলে c2 1 d2 2 লে গৈছে এইটো বাই কোয়াড্রেটিক মানে পাৱাৰটো কি থাকিব লাগিব 4 এটো পাৱাৰটো কি আছে 4 আছে হৈ গল না তো এটিকে কোনটো হ'ব অপচন হৈ যাব এটো 1 4 b3 c1 d2 মানে লিনিয়াৰ মানে ঘাত 1 কোয়াড্রেটিক মানে 2 কিউবিক মানে 3 বাই কোয়াড্রেটিক মানে 4 কতে মনত ৰাখিবা ৰৈখিক মানে 1 দ্বিঘাত মানে 2 তিনিঘাত মানে 3 আৰু চতুৰ্ঘাত মানে 4 আৰু কোনটো ঘাত হ'ব যোনটো মানে হাইয়েস্ট মানে পাৱাৰ সবতকৈ ডাঙৰ পাৱাৰটো মানে চাইডলে হ'ল নাও নেক্সট এটা আমাক কি দিছে 13 ডিভাইডেড বাই 3125 ৰ দশমিক প্ৰসাৰণ তুমি
13 divided by 3125 ঠিক আছে না এটো দশমিক প্ৰসাৰণ তুমি মাল্টিপ্লাই এলা হৰণ কৰি থাকিব নালাগে 13 ইয়াত তুমি কি কৰিবা 13 divided by 3125 মানে কি যাব 6 to the power 5 to the power 5 হয় 5 to the power 5 কাৰণ 5 to the power 4 মানে হৈ যায় 625 তাৰ লগত যদি আৰু এটা মাল্টিপ্লাই কৰি দিয়া 5 5 কৈছে বা হাতে গ'ল 5 গুণ 10 12 হাতে গ'লে 5 গুণ 30 31 ঠিক আছে এতিয়া তুমি 5 to the power 5 আছে না তো বোথ সাইডত 2 to the power 5 দি মাল্টিপ্লাই কৰি দিয়া কি দি কৰি দিবা 2 to the power 5 তো গতিকে 13 2 to the power 4 5 মানে কি যাব 32 এটা 5 into 2 পাৱাৰটো তো একে আছে 10 to the power কি হৈ গ'ল 5 এটা 13 আৰু 32 মাল্টিপ্লাই কৰি দিলে হ'ল 32 into কি যাব 13 তো 3 দুগুণ কি হৈ যাব 6 3 3 গুণ 9 3 দুগুণ 6 3 3 গুণ 9 2 গুণ 2 3 গুণ 3 তো 6 9 2 11 ঘাতে গ'লে 416 416 ডিভাইডেড বাই 10 to the power 5 মানে 5 ঘৰত দশমিক বহিব তো কি আছে 4 1 6 এটা গণতি কৰা 1 2 3 4 5 নাই যেটা তো 0.00416 এটো অপশন কোনটো যাব 0.00416 ঠিক আছে নেক্সট prime factorization of 7560 is expressible 2 to the power 4 into 3 to the power p into q into 7 then the value of p and q etu sage 2 to the power 4 e hoy sage ধৰিব পৰাটো নাই আৰু এটো 3 to the power p আৰু এটো q into 7 ধৰি লৈছো ঠিক আছে কৰি চালে হ'ব 7560 টো তোমালকে ধৰিব পাৰিছা চাগে 7560 হয় বুলি ঠিক আছে না তো নম্বৰটো আমি 7560 বুলি গম পালো ঠিক আছে তো আলটিমেটলি আমি 7560 কৰি চাও ম্যাথছ তো ঠিক আছে তাপাই ওলাই যাব ন 7560 এতিয়া 2 to the power 4 হয় চাগে নহয় না চালে গম পাম ন 7560 2 ৰে 2 3 গুণ 6 এক থাকি গল 15 হল যদি 15 7 দুগুণ 14 এক থাকি গল 16 হল 8 দুগুণ 16 দেন কি যাব 0 নাও এগেইন 2 ৰে 2 গুণ 2 থাকি গল কিমান এক থাকি গল তো 17 হল 2 8 গুণ 16 এক থাকি গল 18 2 9 গুণ 18 0 নেক্সট 2 দি ওকে 2 দি 2 কিউব হ'ব চাগে এটো দে ওকে আৰু 3 to the power p আছিল চাগে ন 2 ৰে 2 9 গুণ 18 altså 2 4 গুণ 8 এপিনে হৈ যাব তেতালে কি যাব 5 5 দুগুণ 10 শূন্য হাতে গলে 4 গুণ 8 9 9 দুগুণ 18 9 4 13 5 18 দেন 3 3 ৰে কইলে 3 3 গুণ 9 4 কৰিলে একবাৰ তো 5 আকৌ 3 দি কৰি দিলে 3 দুগুণ 105 আকৌ 3 দি কৰিলে 35 3 5 গুণ 15 5 হাতে গলে 3 9 okay then 5 ৰে 7 বাৰ তো that means এটো আমাক p ভ্যালু তো কি দি থোৱা আছে সো p সো 1 2 3 3 to the power p দিছিলে ন 3 আৰু এটো q এটো 7 আছে that means q মানে কি যাব 5 তো 3n কি হ'ব 5 3 to the power p আছিল ন 3 to the power কি আছিল p মানে 3 কেটা আছিল সো 2 কিউব এটো কিউব আছিল চাগে 2 কিউব into 3 কিউব into 5 into 7 তুমি কম্পেয়াৰ কৰি দিলে গম পাই যাবা তো 7 তো এটাই আছে q মানে কি গল 5 and p মানে কি গল 3 হৈ গল ইজি কোৱেশ্চন ন এবিনা মানে খালি কোৱেশ্চনটো একদম ধৰিব নোৱাৰি এটো এটা ডাঙৰ কথা নেক্সট তো এট কোৱেশ্চনটো কি দি থোৱা আছিল 3 to the power x whole to the power 6 equal to 3 to the power n whole to the power 3 তেন্তে কি হৰ x ৰ মান উলিয়াব ফুল কৈছে তো a to the power m whole to the power n ইয়াৰ মিনিং তো কি হয় a to the power কি হৈ যায় mn হৈ যায় ঠিক আছে না সো দ্যাট মিন্স কি যাব 3 to the power x into 6 কি যাব x6 আৰু 3 to the power 8 into 3 কি যাব 24 এটা 3 and 3 কি হৈ যাব সেম বেস x6 বুলি নকয় 6 এক হয় 3 and 3 কি হৈ যাব সেম বেস ক্যান্সেল গুচি গল কটা এনেকে কাটি নি দিবা তো ভুল হয় then 6x equal to কি যাব 24 then x equal to 24 by 6 তো ultimately কি হৈ যাব 4 so this is the what answer ঠিক আছে নেক্সট যদি 3a equal to 4b equal to 6c তেন্তে a is to b is to c মান হ'ব কি এটো সদায় চাবা ন এটা এই এনেকুৱা ধৰণৰ মেথছত ন এই তিনিটো যে দেখিছা 3 4 আৰু 6 এই যোনটো সংখ্যা দিয়া আছে ন এটো 3 4 আৰু 6 তো এই সংখ্যা কেইটা তুমি কি কৰিবা এলসিএম উলিয়াবা কি উলিয়াবা এলসিএম মানে কি লসাগু এটা 3 4 আৰু 6 লসাগু উলিয়াওতে তুমি কি পাবা 12 ঠিক আছে না এতিয়া তুমি 3 আছিল 3 লগত কি সংখ্যা মাল্টিপ্লাই কৰিলে 12 হ'ব কিমান
4 তো গতিকে প্ৰথম অপচনটো কি যাব 4 তো 4 তো সবতে আছে তো কৰিব চাই লম তাৰপিছত তো কি আছে 4b এটা 4 ৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব 3 তেতিয়া 12 হ'ব আৰু ইয়াত কি আছিল 6 6 লগত কি সংখ্যা মাল্টিপ্লাই কৰিলে 12 হ'ব 2 তো 4:3:2 কোনটো অপচন এইটো অপচন হৈ গল ডি বুজি পালা ন নেক্সট okay if pa denotes the probability of event a then which of the following true তো probability সদায় কোনটো যাব 0 is less than equal to pa is less than equal to 1 মানে probability সদায় 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ আৰু 1 হ'ব পাৰে বা 1 তকৈ কি হৈ যাব সৰু হ'ব ঠিক আছে নেক্সট কি দিটো আছে the mean and median of a data are respectively 20 and 22 what is the value of mode mode মানে কি হয় সদায় মনত ৰাখিবা mode mode মানে কি হৈ যায় 3 median minus 2 mean মানে mode মানে 3 মাধ্য minus 2 3 মধ্যমা minus 2 মাধ্য so 3 into এতিয়া মধ্যমা কোনটো আছে 22 3 into 22 minus 2 পূৰণ মাধ্য কি হৈ গল 20 তো 66 minus 40 ultimately কি যাব আনসার তো 26 তো অপশন কোনটো যাব বি নেক্সট কি দি থোৱা আছে ভালকৈ চাই লোৱা the ratio of radius and height of a cone and a cylinder are respectively 2:3 and 4:5 the ratio of their volume the ratio of radius and height তো কি দি থোৱা আছে 1/3 of pi r1 square h1 divided by 1/3 of pi r2 square h2 तो 1/3 of pi cancel तो r1 by r2 तो ব্যাসাৰ্ধৰ উচ্চতা কি আছে r1 square r2 square that means কি যাব 2/3 কি যাব whole square কাৰণ r1 by r2 square and r1 by r2 মানে কি যাব 2:3 into height h1 by h2 মানে কি যাব 4 by কি যাব 5 now 2 square মানে 4 3 square মানে 9 then 4 by কি যাব 5 তো 4 4 গুণ কি হৈ যাব 16 9 5 গুণ okay oh বেলেগ বেলেগ দুটা ৰেডিয়াস নহয় ৰেডিয়াস এন্ড হাইট অফ এ কোন under what cylinder এটা কোন আৰু এটা কি হৈ যাব সিলিন্ডার হলে ওকে এটো হৈ যাবগে গলে সৰি এমএক্স তো মই অকন ভুলকে পঢ়ি দিলো আমাৰ দুটা সিলিন্ডার দুটা বেলেগ বেলেগ ডিফারেন্স সিলিন্ডার বুলি ভাবিছিলো তো গতিকে ৰেডিয়াসৰ অনুপাত 2:3 আৰু হাইটৰ অনুপাত ইমান তো ফৰ্মুলাটো কি হৈ যাব 1/3 of pi r1 square h1 divided by pi r2 square h2 तो pi কি হৈ গল cancel तो 1/3 to আছে 1/3 ओके r1 square মানে কি হৈ যাব এটো হৈ যাব তোমাৰ 2 square মানে কি যাব 4 into height মানে কিমান আছে 4 আৰু তলত r2 square মানে কিমান হৈ যাব ओके 9 into কিমান হৈ গল 5 তো ওপৰত হৈ গল তোমাৰ কিমান হৈ গল 4 4 16 16/3 divided by 9 into 5 কিমান হৈ গল 45 তো 16 by আকৌ 45 into 3 5 গুণ 15 5 হাতে গলে 4 গুণ 12 কে 13 এটো 16:135 হৈ গল নেক্সট কই লবা তোমালোকে বুজি পাইছা চাগে ন পাই ক্যান্সেল r1 স্কয়ার মানে ৰেডিয়াসৰ কি দি আছিল 2:3 তো 2 স্কয়ার মানে কি যাব 4 আৰু 3 স্কয়ার মানে কি যাব 9 তলত 9 আহিলে h1 ত কিমান আছে 4 আৰু ইটোৰ হাইট কিমান আছে 5 কিন্তু ইয়াত 1 3 টো আছিল পাই ক্যান্সেল গুচি গল ঠিক আছে নাই এতিয়া তুমি চোৱা হেতু কাৰণে 4 into 4 মানে কি গল 16/3 ওপৰ থাকি গল কাৰণ এটো 3 আছে 4 4 যা 16/3 আৰু তলত থাকি গল কি যাব 9 into 5 45 আকৌ 16/3 এ 3 টো তললৈ গুচি আহিব ন তো 16 টো ওপৰতে থাকি গল তো 45 লগত 3 মাল্টিপ্লাই হয় 135 এটা কি দিয়া আছে এৰিয়া অফ এ সেক্টৰ অফ এন এংগল p অফ এ সার্কুলার রেডিয়াস r এংগল p হৈ গল আৰু ৰেডিয়াস r হলে এটো চোৱা এটো হ'ব অপচন ডি কাৰণ এটো কাট খাই দিলে 360 হ'ব तो p/360 pi r square এটো অপচন হৈ গল নেক্সট 11 নাম্বাৰটো কি দিছো আছে if tangent pn pb from a point p to a circle with center r incline each other angle 80 degree
PA okay etu P dia etu PA and PB from a point P to a circle with center O inclined to each other at an angle ki boli kaise 80 degree. Then angle POA etu POA etu 50 degree hobo ke 50 degree hobo sa etu O hoi gol no to AOB. So what is AOB? A angle 2 aru etu angle যদি 80 হয় এটো অ্যাঙ্গেল কি হৈ যাব দুইটা অ্যাঙ্গেল প্লাস কৰিলে কি হৈ যাব 180 ডিগ্ৰী হ'ব লাগিব এটো 100 হ'ব এটা APOA এটো অ্যাঙ্গেল আৰু এটো অ্যাঙ্গেল সদায় দুটা সমান ভাগ হ'ব লাগিব এটো কিমান হৈ যাব তেতিয়ালে 50 এটো কিমান হ'ব 50 এটো 50 হলে এটো 50 হ'ব গতিকে আনসার কিমান হৈ যাব এটো 50 হল নেক্সট cos 9 theta equal to sin theta তেন্তে cos 90 equal to sin theta দিলে না কি না জানো আৰু cos 90 equal to sin theta cos 9 theta equal to sin theta সকে দে okay yes এটো হ'ব 1045 ভ্যালুটো কি যাব 1 তো কিমান দিটো আছে cos 9 theta equal to sin theta এটা তুমি চোৱা cos 9 theta equal to sin theta মানে কি হয় cos 90 degree minus theta sin theta মানে cos 90 degree minus theta cos গুছি গল তো কি যাব 9 theta equal to কি যাব 90 minus theta তো এই theta তো ইপিনে গুছি আহিলে 90 minus theta এই theta তো ইপিনে গুছিলে কি যাব tan theta equal to কি যাব 90 then theta equal to 90 tan equal to কি যাব 9 এটা tan 5 theta 5 into 9 tan 5 into 9 তো tan 5 into 9 মানে কি যাব 45 and tan 45 ভ্যালু তো কি যাব 1 হৈ গল নেক্সট কোয়েশ্চন নাম্বার 9 ত্রিভুজ ABC এবং ত্রিভুজ DVR okay AB by DC AB by DE equal to BC by FD ত্রিভুজ দুটি সদৃ হব যখনে ঠিক আছে তো AB by DE equal to BC by FD এটা AB by ABC টো পিনে লয়া তো BC equal to DE by কি হৈ যাব FD তো AB BC এ B টো দেখিলা না কমন DE FD D টো কমন ন তো অ্যাঙ্গেল B আৰু অ্যাঙ্গেল D মানে হৈ গল এটো ক্লিক শিকাই দিলে তোমালোকক কৰিবৰ কাৰণে ঠিক আছে নেক্সট কোৱেশ্চন কি দি আছে Rani walking along the line passing Rani is walking along the line joining the points 14 and 06 Sabina is walking along the line joining the points 34 and 10 the coordinate of the point where both of them cross each other আচ্ছা এটো এডভান্স মেথডস থকা কেনিয়ে স্লোপ উলিয়াই পেলাই ঠিক আছে না কইব পাৰিবা আৰু m ৰ ভ্যালুটো উলিয়া y2 - y1 divided by x2 - x1 কৰি পেলাই স্লোপ উলিয়াই সবটা কিন্তু আমাৰ এটা জেনাৰেলৰ কাৰণে ন তো এটা কাম কৰিবা মানে ইয়াত তুমি ধুনীয়াকৈ গ্ৰাফডাল পাতি লবা ঠিক আছে না গ্ৰাফটো পাতি লবা তো Rani walking along the line joining the points কিমান দি আছে 14 তো মানে তো 1 আহিব ন তো 1 1 2 3 4 তো এটো পইণ্ট হ'ব ৰ 14 সেকেন্ড পইণ্টটো কি দিছ আছে 06 এটো 4 হলে 5 তেনুকাতে 6 তো এটো তো এই দুটা পইণ্ট এনেকে জয়েন কৰি দিবা হল তাতে কি দিছে Sabina is walking along the line joining the points 3 4 to 3 1 2 3 3 4 এনেকাতে 3 4 হয় and ইটো পইণ্ট কি দিথোৱা আছে 1 0 এতিয়া এই দুটা পইণ্ট এনেকে তুমি জয়েন কৰি দিবা তেতিয়া এই দুটা পইণ্ট কটাকটি কৰিলে না নাই তো কটাকটি কৰোতে তুমি এটো ধৰা এই কোনটা এনেকে কটাকটি কৰিব তা কোড কটাকটি কৰিলে আমি ধৰা বুজি পাইছা না হে কটাকটি কৰা পইণ্টটোকে আমাক উলিয়াবলৈ দিছে না the coordinate of the point where both of them cross each other এনেকে কৰি দিবা গ্ৰাফত পাতি পেলাই আমি তো গ্ৰাফখন ভালকে মতা নাই কাৰণে আমাৰ একদম পাৰফেক্টলি আনসাৰটো ওলোৱা নাই ঠিক আছে নেক্সট যদি actor if the n term of the arithmetic progression an equal to twice n plus 1 then the first three term so an equal to twice n plus 1 তো n ৰ জায়গাত 1 পাতি দিলে কি যাব 2 into 1 plus 1 তো কি যাব 3 তো প্ৰথমটো 3 দিয়ে স্টাৰ্ট হ'ব গতিকে 3 5 7
নকৰিলেও হ'ল আৰু টুৱাইচ এণ্ড প্লাছ 1 মানেতো কি হৈ যাব অবভিয়াছলি এইটো অড নাম্বাৰ হ'ব 3 5 7 এনেকৈ হ'ব আৰু ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 x ইকুৱেল টু a y ইকুৱেল টু b সমীকৰণৰ লৈখিক জোৰটো কি হ'ব কটাকটি কৰিব a বিন্দুত কটাকটি কৰিব কাৰণ x ইকুৱেল টু a x ইকুৱেল টু কনষ্টেণ্ট মই বহুত পেপাৰত বুজাইছো মানে x ইকুৱেল টু যদি k থাকে মানে কনষ্টেণ্ট যিকোনো সংখ্যা থাকে y অক্ষৰডালৰ লগত সমান্তৰাল y ইকুৱেল টু b মানে y ইকুৱেল টু কনষ্টেণ্ট থাকিলে x অক্ষৰৰ লগত সমান্তৰাল তো দুইটা লেখা আলটিমেটলি কটাকটি কৰিলে এটো a আছিলে এপিনে ক'লে গৈছিল b তো a b কটাকটি কৰিলে ঠিক আছে নেক্সট আমাক কি দি থোৱা আছে the difference of the roots of the quadratic equation x square minus bx plus c is 1 and which of the following is correct আমাক কি দি থোৱা আছে এই দ্বিঘাত সমীকৰণটো x square minus bx plus c equal to 0 তো এই দ্বিঘাত সমীকৰণটোৰ মানে মূল দুটাৰ পাৰ্থক্য সদায় কি দিছে 1 হয় that means alpha minus beta equal to সদায় কি দিয়া আছে 1 আচ্ছা তো যিয়ে জিনক মূল দুটাক মই উলিয়াই লওঁ হা আলফা বিটা মূল দুটাক মই ধৰি ললো এটাক আলফা বুলি ধৰিলো ইটোক মই কি বুলি ধৰিলো বিটা তো আলফা প্লাস বিটা কি যাব মাইনাস বি বাই মানে আলটিমেটলি কি যাব বি আৰু আলফা বিটা প্ৰডাক্ট কৰি দিলে সি বাই এ দ্যাট মিন্স সি জায়গাত সি আছে এ জায়গাত 1 আছে তো সি এটা এটোক যদি মই স্কোয়াৰিং বোথ সাইড কৰি দিওঁ আলফা মাইনাস বিটা হোল স্কয়ার মানে কি যাব আলফা স্কয়ার প্লাস বিটা স্কয়ার মাইনাস টুৱাইস আলফা বিটা ইকুয়াল টু 1 স্কয়ার মানে 1 এটা আলফা স্কয়ার প্লাস বিটা স্কয়ার মানে কি যাব আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইস আলফা বিটা মাইনাস টুৱাইস আলফা বিটা ইকুয়াল টু কি যাব 1 এটা আলফা প্লাস বিটা হোল স্কয়ার আলফা প্লাস বিটা মানে কি আছে b তো b কি হৈ যাব স্কয়ার মাইনাস টুৱাইস আলফা বিটা মাইনাস টুৱাইস আলফা বিটা মানে কি যাব 4 আলফা বিটা হোয়াট ইজ আলফা বিটা ভ্যালু অফ আলফা বিটা c equal to কি হৈ যাব 1 now b square minus 4ac plus 1 to পিনে গৈছিলে minus 1 equal to কি যাব 0 তো b square minus 4ac minus 1 equal to 0 ঠিক আছে নেক্সট বহুপদ x square minus 4x plus 1 or শূন্য দুটা a minus b আৰু a plus b তেন্তে a এর মান হ'ব তো শূন্য দুটা a minus b শূন্য সমষ্টি a minus b plus শূন্য এটা শূন্য a minus b এটা শূন্য a plus b ইহঁতৰ যোগফল a minus b plus a plus b কি হৈ যাব শূন্যৰ যোগফল সদায় কি যাব মাইনাস b মানে কি যাব -4 বাই কি যাব 1 তো -b plus b cancel তো a plus a কি যাব twice a equal to minus plus 4 then a equal to কি যাব 2 তো value of a কি যাব 2 এটা c অপশন কি হ'ল 2 now fourth root of 81 to the power -2 তো এটো যেটা এই সংখ্যাটো যদি মই ৰিমুভ কৰি দিও 81 to the power -2 তো কি যাব 1 বাই কি যাব 4 now 2 ৰে 4 কাটিলে কি যাব 2 কান এটোটা কি হৈ থাকে এটোটা সদায় পূৰণ হৈ থাকে now 81 to the power -1 by 2 এটা 81 মানে কি হৈ যাব আকৌ 9 স্কয়াৰ to the power কি যাব -1 by 2 2 2 ক্যান্সেল তো কি যাব 9 to the power -1 আৰু 9 to the power -1 মানে কি যাব 1 by 9 now নিচে কোনটো বৰ্গ সংখ্যা নহয় 441 হয় 21 ৰ বৰ্গ 576 24 ৰ হয় আৰু এটো কি যাব 27 ৰ হয় তো গতিকে এটোৱে বৰ্গ সংখ্যা নহয় তো যিয়ে জিনক পেপাৰখন আমি কৰি দিলো আৰু পেপাৰ হিচাপত এইখনে মোৰ শেষ পেপাৰ ইয়াৰ পিছত মই গোটে কোৰ্সটোৰ কাৰণে ইম্পৰ্টেন্ট কুৱেশ্যনৰ ভিডিও দিম তো গতিকে একদম ষ্টে টিউন উইথ মি ঠিক আছে আৰু আমি পৰীক্ষা বহুত ভালকে কৰিম ঠিক আছে নাই তোমালোকে মই প্লেলিষ্টত ধুনিয়াকে মোৰ এমসিকিউজ এটা সিৰিজ আছে এটো চাবা আৰু গোটে পেপাৰখিনি চাবা পৰীক্ষা মাজত যোনখিনি গ্যাপ পাবা টুৱাইস এক্স স্পিডত চোৱা লাগিলা ঠিক আছে না আৰু ইম্পৰ্টেন্ট কুৱেশ্যনৰ মই কেটামান ভিডিও বনাই দিম বস হিমানখিনি প্ৰেক্টিস কৰা তুমি নিজে গম পাবা আহি পেলা মোক কবা যে কেনেকুৱা হল তোমালোকৰ পৰীক্ষা ঠিক আছে বাই বাই